মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। ইতিমধ্যে বহু সময়ত আমি কেৰিয়াৰৰ কথা আলোচনা কৰিছোঁ। আজি সেই বিষয়ত আৰু অলপ বিস্তৃতভাৱে আলোচনা কৰিম। তোমালোকে জনা বৰ্তমান যুগটো হ'ল প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাৰ যুগত তোমালোকে যদি আগতীয়াকৈ তোমালোকৰ জীৱনৰ পৰিকল্পনা বা কেৰিয়াৰ পৰিকল্পনা নকৰা, তেন্তে পিছলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বা। এইখিনিতে আৰু এটা কথা তোমালোকক প্ৰথমতে কৈ থওঁ, কেৰিয়াৰ মানেনো কি? কেৰিয়াৰ মানে কি বৰ বেছি আলোচনা নকৰিলেও এটা কথাই চমুকৈ জানি থোৱা, সচৰাচৰ কেৰিয়াৰ বুলি ক'লে আমি জীৱন যাপন কৰিবলৈ যি উপাৰ্জনৰ পথ অৱলম্বন কৰোঁ, সেই উপাৰ্জনৰ পন্থাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ বাবে শিক্ষাকে আদি কৰি যি আনুষাংগিক প্ৰস্তুতি চলাওঁ, তাকেই কেৰিয়াৰ বুলি আমি ধৰি ল'ব পাৰোঁ। কেৰিয়াৰ এটা নিৰ্বাচন কৰাৰ আগতে এগৰাকী শিক্ষাৰ্থীয়ে কেইটামান মৌলিক প্ৰশ্নৰ উত্তৰ নিজকে দিব পাৰিব লাগিব। যেনে ১ নম্বৰ, ছাত্ৰ হিচাপে মই কোন স্তৰৰ ছাত্ৰ? দ্বিতীয়তে, পৰীক্ষাত মই কেনেধৰণৰ ফলাফল লাভ কৰাৰ সম্ভাৱনা? ৩ নম্বৰ, মোৰ গুণ আৰু ক্ষমতাসমূহ কি কি? এই মৌলিক প্ৰশ্নসমূহৰ যথাযথ উত্তৰ নিজকে দিব পাৰিলে শিক্ষাৰ্থী এগৰাকীয়ে ঠাউৰ কৰিবৰ বাবে কঠিন নহয় যে কেনেধৰণৰ কেৰিয়াৰ এটাৰ বাবে তেওঁ উপযুক্ত। তদুপৰি কেৰিয়াৰ নিৰ্মাণৰ ক্ষেত্ৰত SWOT, SWOT, অৰ্থাৎ S মানে ষ্ট্ৰেংথ, জোৰ বা শক্তি, W মানে উইকনেছ মানে দুৰ্বলতা, O অপৰচুনিটি অনুকূল পৰিৱেশ, T থ্ৰেট ভাবুকি, এইবোৰ বিশ্লেষণ কৰাটো প্ৰয়োজন। ইয়াৰ মূলতেই হ'ল যিকোনো ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজৰ সবলতা, দুৰ্বলতা, সুবিধা, ভাবুকি এইবোৰ বিশ্লেষণ কৰি ল'ব লাগিব। When we say career, we usually mean the path that helps us earn a living, our education, training, and the work we choose to do. Before picking that মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 8লৈকে তোমালোকে সকলোৱে গণিতক, বিজ্ঞানক, সমাজ বিজ্ঞানক একোটা বিষয় হিচাপে পঢ়িব লাগে। দেখাত এই বিষয়বোৰ এটাৰ লগত আন এটা সম্পৰ্ক নাই যেন লাগিলেও এই তিনিওটা বিষয়েই উচ্চ শিক্ষাৰ ভেটিটো নিৰ্মাণ কৰে। উচ্চ শিক্ষাৰ কাৰণে এই তিনিটা বিষয়ে কেনেকৈ এটা ভেটি গঢ়ে, আজি তাৰ ওপৰত তোমালোকে এটা ধাৰণা সৃষ্টি কৰিব পাৰিবা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত কি শাখাত অধ্যয়ন কৰিব পাৰি, তাৰ বিষয়ে প্ৰথমে কিছু কথা কওঁ, শুনি লোৱা। এই কথাখিনি তোমালোকৰ কাৰণে এই কাৰণেই অতি গুৰুত্বপূৰ্ণ যে বহু ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰাৰ পিছত কি পঢ়িব তাৰ সিদ্ধান্ত ল'ব নোৱাৰি পৰৱৰ্তী কালত বিপদত পৰে, অথবা মনেৰে ভাল পোৱা বিষয় এৰি থৈ আহি পিছৰ জীৱনটো হাৰাশমনীয়াকৈ আহি কটাব লগা হয়। আজিৰ দিনত পঢ়িবলৈ যে ইমানবোৰ কোৰ্চ আছে, সেইবোৰৰ বিষয়ে তোমালোকে বহুতখিনি কথা শুনাই নাই। আজি তোমালোকক তাৰে এটা চমু আভাস দিম। খুব ভালদৰে শুনি ল'বা দেই। চাকৰিৰ বাবেই হওক বা অন্য কোনো সংস্থাপনৰ বাবেই হওক, তোমালোকে পঢ়া শুনা কৰিবলৈ স্কুললৈ আহিছা, নহয় জানো? মুঠতে এটা কথা নিশ্চিত হৈ থকা যে তোমাৰ বাবে এটা সুযোগ অপেক্ষা কৰিয়ে আছে, তুমি মাত্ৰ আগুৱাই যোৱা। সেইবাবে প্ৰথমেই কওঁ, মেট্ৰিক পাছ কৰাৰ পিছত আমি আৰ্টছ, ছায়েন্স বা কমাৰ্চ কোনো এটা শাখাত পঢ়াৰ কথা ভাবোঁ। অৱশ্যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি পলিটেকনিকেল, ITI আদিৰ দৰে প্ৰফেচনেল কোৰ্চ লয়। আজিকালি সেইবোৰ কোৰ্চতো সংস্থাপন নিশ্চিত হৈ থাকে। এই সাগৰৰ সমান বিশাল কোৰ্চবোৰ একেটা ভিডিঅ'তেই বৰ্ণনা কৰিব নোৱাৰিম। গতিকে আজি বিজ্ঞান শাখাৰ কেৰিয়াৰ বিষয়েহে চমুকৈ আলোচনা কৰিম। মেট্ৰিক পাছ কৰাৰ পাছত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম লোৱা ছাত্ৰ ছাত্ৰীসকলে BCA, BBA, BTech, BE, B-Design, B-Arch, MBBS, BDS, B-Farm,
BSc নাৰ্ছিং, আয়ুৰ্বেদিক, হোমিওপেথিক, পশুপালন, পশু চিকিৎসা, কৃষি, মীন, গাৰ্হস্থ্য বিজ্ঞান, ৰেচমবিদ্যা, উদ্যান শস্য, ফৰেনচিক ছায়েন্স, মাইক্ৰ'বায়'লজি, বায়'কেমিষ্ট আদি বিষয়ত স্নাতক ডিগ্ৰী ল'ব পাৰিবা। তোমালোকে ইমানবোৰ বিষয়ৰ নাম আগতে শুনিছিলানে? কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে BTech, BE, বি ডিজাইনাৰ, BArch আদি পাঠ্যক্ৰমৰ বাবে ছাত্ৰ ছাত্ৰীসকলে JEE, CEE আদি এণ্ট্ৰেন্স পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব পাৰিব লাগিব। আনহাতে MBBS, BDS, B.Pharm, BSc নাৰ্ছিং, আয়ুৰ্বেদিক, পশুপালন, পশু চিকিৎসা, ফৰেনচিক ছায়েন্স, মাইক্ৰ'বায়'লজি, বায়'কেমিষ্ট আদি পাঠ্যক্ৰমৰ বাবে NEET পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব লাগিব। বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৰু এটা খুব ভাল লগা লাইন আছে। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত লোকসেৱা আয়োগৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় স্থলসেনা, বায়ুসেনা, নৌসেনা বাহিনীৰ বিষয়াৰূপে চাকৰি লাভ কৰিব পাৰে। এনেদৰে বৃত্তিমূলক বা প্ৰফেশ্যনেল কোৰ্চৰ ফালে নগৈ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি সাধাৰণ লাইনত যাবলৈ বিচাৰে তেওঁলোকে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, পৰিৱেশ বিজ্ঞান, মাইক্ৰ'বায়'লজি, পৰিসংখ্যা বিজ্ঞান, বায়'টেকন'লজি, ভূতত্ত্ব, সমুদ্ৰ বিজ্ঞান, ফৰেনচিক বিজ্ঞান আদি বিষয়ত স্নাতক ডিগ্ৰী লৈ সেই বিষয়ৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী ল'ব পাৰে। আৰু প্ৰয়োজনত তেওঁলোকে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী ল'ব পাৰে। ডিগ্ৰী লাভ কৰাৰ পিছত মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত শিক্ষকতা, বিভিন্ন বিষয়ত বিজ্ঞানী হিচাপে আৰু উচ্চ পৰ্যায়ৰ অনেক ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। ইয়াৰ উপৰি বহুতৰে প্ৰশাসনিক বিষয়া হিচাপে কাম কৰাৰ ইচ্ছা থাকিব পাৰে। এই ক্ষেত্ৰত কলা, বাণিজ্য, বিজ্ঞান আদি যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পিছত অসম লোকসেৱা আয়োগ, চমুকৈ APSC পৰীক্ষাত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগ, চমুকৈ UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰশাসনিক বিষয়া হিচাপে চাকৰি লাভ কৰিব পাৰি। বেংকৰ চাকৰিৰ কাৰণে বেংকৰ বোৰ্ডে সুকীয়াকৈ পৰীক্ষা পাতে। ইমানখিনি কথা শুনাৰ পাছত তোমালোকে হয়তো ভাবিছা যে আমি ইমানখিনি কোৰ্চ কোনটো ল'ম বা সেই কোৰ্চবোৰৰ কাৰণে আমি যোগ্যতা অৰ্জন কৰিব পাৰিম নে নোৱাৰিম, আমি বিজ্ঞান শাখাত পঢ়ি উন্নতি কৰিব পাৰিম নে নোৱাৰিম। গতিকে তোমালোকে এটা অতি দৰকাৰী কথা মন দি শুনিবা। আমাৰ বহুতে বিজ্ঞানৰ বিষয়বোৰৰ লগতে গণিত বিষয়টো অতি কঠিন বুলি ভাবি বিজ্ঞান শাখাত নামভৰ্তি নকৰে। মই ভাবোঁ কঠিন বিষয়ৰ লগত যুঁজি জয়লাভ কৰিব পাৰিলেহে জীৱনৰ আচল সোৱাদ পোৱা যায়। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজকে খুব ব্ৰিলিয়েণ্ট বুলি ভাবে তেওঁলোকেও বিজ্ঞান শাখাত নামভৰ্তি কৰিব পাৰে। বিজ্ঞান শাখাত নামভৰ্তি কৰি নিয়মিতভাৱে পঢ়া শুনা কৰিলেও কমেও ফাৰ্ষ্ট ডিভিজনত হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব পাৰি। তাৰ পিছৰখিনি কওঁ শুনা। খুব উচ্চ পৰ্যায়ৰ কৰ্মসংস্থাপন আশা নকৰিলেও বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৰ্মসংস্থাপনৰ অন্যান্য বহুত সুবিধা আছে। উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত পেৰামেডিকেলৰ যেনে লেবৰেটৰী টেকন'লজি, ফিজিঅ'থেৰাপি, মেডিকেল ৰেডিঅ'গ্ৰাফিক টেকন'লজি, কাৰ্ডিয়েক কেৰিয়াৰ টেকন'লজি, অৰ্টি টেকন'লজি, ডায়েলাইচিছ টেকনিচিয়ান আদি পাঠ্যক্ৰমত ডিপ্ল'মা আৰু চাৰ্টিফিকেট ল'ব পাৰি। চোৱাচোন বাৰু কিমানবোৰ আমাৰ সুযোগ সংস্থাপন আমাৰ সন্মুখত আছে। এতিয়ালৈকে যিখিনি কথা ক'লোঁ পেৰামেডিকেলৰ আৰু বহুত সুবিধা আছে। পেৰামেডিকেলৰ যিকোনো এখন ডিপ্ল'মা বা চাৰ্টিফিকেট লোৱাৰ পিছত যিকোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে কৰ্মসংস্থাপনৰ লাভ কৰাৰ সুবিধা থাকিবই, ইয়াত নিশ্চিতভাৱে ক'ব পাৰি। গতিকে তাৰ বাবে তোমালোকে ছায়েন্স পঢ়িব লাগিব
আৰু ছায়েন্সটো ভালদৰে মন দি পঢ়িলেই হ'ল। সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে, সাধাৰণ চিন্তাৰ ল'ৰা ছোৱালীয়েও সহজে এই কৰ্মসংস্থাপনৰ সুবিধা ল'ব পাৰিব। ঠিক আছে, আজিলৈ ইয়াতে এৰিলোঁ। ইয়াৰ পিছত আমি কলা আৰু বাণিজ্য শাখাৰ কাৰণে থকা বিভিন্ন সুবিধাসমূহৰ কথা আলোচনা কৰিম। আজিলৈ আহোঁ। বাই বাই।